নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো। আজি আমি ডিসকাশন কৰিম বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দিৱসসমূহৰ বিষয়ে আৰু ভিডিঅ'টো শেষত আমি আলোচনা কৰিম বিভিন্ন পৰীক্ষাত অহা প্ৰশ্নসমূহৰ বিষয়ে। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 12 জানুৱাৰী নেশ্যনেল ইউথ ডে। 2024 বৰ্ষৰ থিম মাই ভাৰত विकसित भारत @2047 युवा के लिए युवा के द्वारा। 25 জানুৱাৰী নেশ্যনেল ভোটাৰ্ছ ডে। এই দিনাখনেই 1950 চনৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ জন্ম হৈছিলে। নেশ্যনেল ভোটাৰ্ছ ডে 2024 থিম হৈছে নাথিং লাইক ভোট, আই ভোট ফৰ চিয়'ৰ। 23 জানুৱাৰী পৰাক্ৰম দিৱস। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন হয় 23 জানুৱাৰী দিনটো। 2021 চনৰ পৰা পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়। আমি সকলোৱে জানো যে নেতাজী সুভাষ চন্দ্ৰ বসু আছিলে আজাদ হিন্দ ফৌজৰ লিডাৰ। 2 ফেব্ৰুৱাৰী ৱৰ্ল্ড ৱেটলেণ্ড ডে। 2024 বৰ্ষৰ থিম হৈছে ৱেটলেণ্ড এণ্ড হিউমেন ৱেলবিং। 27 ফেব্ৰুৱাৰী 2024 বৰ্ষত বীৰ চিলাৰায় দিৱস হিচাপে পালন কৰা হয়। যিহেতু চিলাৰায় অসমীয়া কেলেণ্ডাৰ অনুসৰি ফাগুনৰ পূৰ্ণিমাত তেওঁৰ জন্ম হৈছিলে, সেই হেতুকে তেওঁৰ জন্মৰ তাৰিখটো প্ৰতি বছৰে বেলেগ বেলেগ হয়। চিলাৰায় কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ তথা সেনাপতি। তেখেতৰ অন্য দুটা নাম আছিলে শুক্লধ্বজ আৰু সংগ্ৰাম সিংহ। 8 মাৰ্চ ইণ্টাৰনেশ্যনেল ওমেন্স ডে। 2024 বৰ্ষৰ থিম ইনভেষ্ট ইন ওমেন এক্সিলাৰেট প্ৰগ্ৰেছ। 22 মাৰ্চ ৱৰ্ল্ড ৱাটাৰ ডে। 2024 বৰ্ষৰ থিম ৱাটাৰ ফৰ পিচ। 21 এপ্ৰিল চিভিল ছাৰ্ভিচ ডে আৰু সতীসাধিনী দিৱস হিচাপে পালন কৰা হয়। সতীসাধিনী হৈছে চুতীয়াসকলৰ শেষৰ ৰজা নীতিপাল অৰ্থাৎ নৃত্যপালৰ ৱাইফ। 1523 আহোমসকলে যেতিয়া চুতীয়া ৰাজ্য দখল কৰে, নৃত্যপালৰ মৃত্যু হয় আৰু সাধিনীয়ে আহোমৰ বশ্যতা স্বীকাৰ নকৰি তেওঁ চনাগিৰি শিলৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। 22 এপ্ৰিল আৰ্থ ডে হিচাপে চেলিব্ৰেট কৰা হয়। 2024 বৰ্ষৰ থিম হৈছে প্লেনেট ভাৰ্চেছ প্লাষ্টিক। 24 এপ্ৰিল নেশ্যনেল পঞ্চায়ত ডে। 73rd এমেণ্ডমেণ্টৰ জৰিয়তে 1992ত পঞ্চায়তে কনষ্টিটিউচনেল ষ্টেটাছ পাইছিলে আৰু সেইবাবে এই দিনটোতে 1993ৰ পৰা পঞ্চায়ত দিৱস হিচাপে পালন কৰা হয়। 1 মে ইণ্টাৰনেশ্যনেল লেবাৰ ডে। 11 মে নেশ্যনেল টেকন'লজি ডে। 2024 বৰ্ষৰ থিম হৈছে ফ্ৰম স্কুল টু ষ্টাৰ্টআপ ইগনাইটিং য়াং মাইণ্ড টু ইন'ভেশ্যন। এই 11 মান দিনাখন ভাৰতবৰ্ষৰ কাৰণে বিশেষ মহত্ব আছে আৰু সেই হেতুকে নেশ্যনেল টেকন'লজি ডে হিচাপে চেলিব্ৰেট কৰা হয়। এই দিনটো ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে ৰাজস্থানৰ পখৰাণত নিউক্লিয়াৰ টেষ্ট কৰা হৈছিলে আৰু এই 11 মে দিনাখনে ত্ৰিশূল মিছাইলৰ টেষ্ট কৰা হৈছিল। 5 জুন ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। 21 জুন ইণ্টাৰনেশ্যনেল ডে অফ য়োগা। প্ৰথমবাৰৰ কাৰণে ইণ্টাৰনেশ্যনেল য়োগা ডে পালন কৰা হয় 2015 চনত। 5 ছেপ্টেম্বৰ টিচাৰ্ছ ডে। 16 ছেপ্টেম্বৰ ৱৰ্ল্ড অ'জন ডে। 31 অক্টোবৰ নেশ্যনেল ইউনিটি ডে আৰু 31 অক্টোবৰ দিনা হৈছে চৰ্দাৰ বল্লভভাই পেটেলৰ বাৰ্থ এনিভাৰ্চাৰী। 25 নৱেম্বৰ জনজাতি গৌৰৱ দিৱস। বিৰছা মুণ্ডাৰ বাৰ্থ এনিভাৰ্চাৰী হয় এইদিনাখন। 24 নৱেম্বৰ লাচিত দিৱস। 1 ডিচেম্বৰ ৱৰ্ল্ড এইডছ ডে। 2 ডিচেম্বৰ অসম দিৱস। 10 ডিচেম্বৰত হিউমেন ৰাইটছ ডে আৰু অসমত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। 24 ডিচেম্বৰ নেশ্যনেল কনজিউমাৰ ডে। 23 ডিচেম্বৰ কিষাণ দিৱস বা নেশ্যনেল ফাৰ্মাৰ্ছ ডে। চৌধুৰী চৰণ সিঙৰ জন্ম দিৱসটো কিষাণ দিৱস হিচাপে পালন কৰা হয়। 25 ডিচেম্বৰ খ্ৰীষ্টমাছ ডে আমি সকলোৱে জানো, কিন্তু ভাৰতবৰ্ষত এই দিনটোত গুড গভৰ্নেন্স ডে হিচাপে পালন কৰা হয় আৰু এই দিনটো হৈছে অটল বিহাৰী বাজপেয়ীৰ বাৰ্থ এনিভাৰ্চাৰী। ইয়াৰ উপৰিও অসমৰ কাৰণে কেইটামান স্পেচিয়েল ডে আছে, সেইকেইটা আমি চাই লওঁ আহক। 17 জানুৱাৰী শিল্পী দিৱস, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন হয়। 31 জানুৱাৰী মেডাম মেফি। মেডাম মেফি আহোমসকলে পালন কৰে। 20 জুন ৰাভা দিৱস অৰ্থাৎ বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুবাৰ্ষিক হয়। 2 ডিচেম্বৰ চুকাফা দিৱস বা অসম দিৱস। 10 ডিচেম্বৰ শ্বহীদ দিৱস কেৱল মাত্ৰ অসমত পালন কৰা হয় এইটো শ্বহীদ দিৱস। আমি যদি নেশ্যনেল লেভেলত চাওঁ 30 জানুৱাৰীৰ দিনাখন শ্বহীদ দিৱস হিচাপে পালন কৰা হয় ভগত সিং সুখদেৱ থাপাৰ মৃত্যুবাৰ্ষিকক। ইয়াত কেইটামান প্ৰশ্ন দি ৰাখিছোঁ, আপোনালোকে চাব, পৰীক্ষাত অহা প্ৰশ্নই হয়। আইডিয়া কৰিব পাৰিব কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে আগন্তুক পৰীক্ষাসমূহৰ কাৰণে। আপোনালোকে ছল্ভ কৰিব ট্ৰাই কৰিব, কমেণ্ট বক্সত জনাব আৰু আপোনালোকে জনাব যে আজি ভিডিঅ'টো কেনে পালে আৰু জনাব যে আপোনালোকে আগলৈ কেনেধৰণৰ ভিডিঅ' বিচাৰে বা কোনটো টপিকৰ ওপৰত বিচাৰে।
আজিলৈ ধন্যবাদ।